নমস্কাৰ ৰোগীসকলে কন্দাৰ পূৰ্বে এতিয়া চিকিৎসকসকলে কান্দি আছে ডক্টৰসকলে কান্দি আছে নিতেও এজনকৈ ডক্টৰ ওলাই আহি আছে আৰু তেওঁলোকে কৈ আছে যে কেনে ধৰণৰ দৰবৰ ঔষধৰ মূল্য বৃদ্ধি হৈছে আজিও এগৰাকী চিকিৎসকে বিশিষ্ট চিকিৎসকে এই কথা কৈছে যে তেওঁ যেতিয়া দৰবৰ নাম লিখিবলৈ যায় প্ৰেছক্ৰিপচন লিখিবলৈ যায় তেতিয়া তেওঁৰ হাত কপে অৰ্থাৎ কলম কপি উঠে বুলি কৈছে অৰ্থাৎ জনসাধাৰণৰ মাজত কেনে ধৰণৰ পৰিস্থিতি হৈছে যদি ডক্টৰ চিকিৎসকসকলৰ মাজতে এনে ধৰণৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু বহুতেই এই আশংকাটো প্ৰকাশ কৰিছে যে যিসকল ফাৰ্মাসিষ্ট আছে যিসকল ঔষধ কোম্পানী আছে ঔষধ কোম্পানীসমূহে বিজেপিক চান্দা দিয়াৰ কাৰণে 900 কোটি টকাৰ চান্দা দিয়াৰ কাৰণে এইদৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ঔষধৰ দামবিলাক বৃদ্ধি কৰা হৈছে অৰ্থাৎ জনসাধাৰণক মাধমাৰ দিয়া হৈছে মূল্য বৃদ্ধিৰ জৰিয়তে নিৰ্বাচনত বিজেপিৰ ইস্যুবিলাক বেলেগ নিৰ্বাচনত বিজেপিৰ ইস্যুবিলাক হিন্দু মুছলিম কেন্দ্ৰিক হৈ আছে দিনক দিনে দুটাকৈ নিৰ্বাচনী পৰ্যায় পাৰ হৈ যোৱাৰ পিছত দেখা গৈছে তেওঁলোকৰ মুখত হিন্দু মুছলমান অৰ্থাৎ ধৰ্মৰ ৰাজনীতিটো অধিক তীব্ৰতৰ হৈ গৈ আছে দিনক দিনে কিন্তু তেনে সময়তে এনে ধৰণৰ প্ৰসংগবিলাকো পোহৰলৈ আহি আছে 2014 চনত 5.4% আছিল নিবনুৱা সংখ্যা আজিৰ তাৰিখত হেয়া ডাবল হৈ 8.1% হৈ গৈ আছে নিবনুৱা সংস্থাপনহীনতাৰ সমস্যাটো আৰু সেই 8.1% যি নিবনুৱা আছে সেই নিবনুৱা সকলেও এবাৰ নিৰ্বাচনত এক বিশেষ ধৰণৰ ভূমিকা পালন কৰিব পাৰে দেখা গৈছে নিৰ্বাচনৰ পূৰ্বে বিশেষকৈ ডাঙৰ ৰাজ্যবিলাকত দেখা গৈছে বিশেষকৈ নিবনুৱা সমস্যাটো এক বিজেপিৰ কাৰণে প্ৰত্যাহ্বান হিচাপে থিয় দিছে কাৰণ নিবনুৱা সকলে এইবাৰ মুকলিকৈ ওলাই আহিছে আৰু তেওঁলোকে প্ৰকাশ কৰি আছে যে নিবনুৱা সমস্যা অৰ্থাৎ কৰ্মসংস্থাপনহীনতা এইবাৰ তেওঁলোকে ইস্যু হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অৰ্থাৎ ভোটদান প্ৰদান কৰিব কিন্তু 2019 আৰু 2014 চনত এই পৰিস্থিতি বেলেগ আছিল তেতিয়া নৰেন্দ্ৰ মোদীৰ পক্ষত যুৱক যুৱতীসকলে মুকলিকৈ ওলাই আহিছিল আৰু প্ৰতিক্ৰিয়া দিছিল যে তেওঁলোকে পৰিৱৰ্তন বিচাৰে আৰু মোদী চৰকাৰ বিচাৰে কিন্তু এইবাৰ দুটাকৈ কাৰ্যকাল পাৰ কৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে যেহেতু নিবনুৱা সকলক বা মূল্যবৃদ্ধি সমস্যা কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু এইবিলাকৰ প্ৰতি তেওঁলোক এক প্ৰকাৰ অসফল হৈছে তেনে সময়তে নিবনুৱা সকলে এতিয়া দেখা গৈছে যে এই ইস্যুবিলাক এই যি প্ৰসংগবিলাক এতিয়া মিডিয়াৰ সন্মুখত তেওঁলোকে প্ৰকাশ কৰি মুকলিকৈ তেওঁলোকে এবাৰ খুব বুজাৰিছে দুটাকৈ নিৰ্বাচনী পৰ্যায়ত এই কথাটো স্পষ্ট হৈ গৈছে বহুতে এই কথাটো ধাৰণা কৰিছে যে বিজেপিৰ পক্ষত এইবাৰ ভোট কম পৰিছে সেয়েহে অনাগত দিনবিলাকত জনসাধাৰণক আকৰ্ষিত কৰাৰ কাৰণে সাহকীয় দলটোৱে বিভিন্ন ধৰণৰ কৌশল তেওঁলোকে অৱলম্বন কৰিছে হিন্দু মুছলমানৰ ৰাজনীতিটোক তেওঁলোকে অধিক বেছিকৈ প্ৰাধান্য দিছে যাতে জনসাধাৰণক বিভ্ৰান্ত কৰিব পাৰি ইমানৰ পিছতো দেশৰ জনসাধাৰণ অৰ্থাৎ নৱপ্ৰজন্মৰ যিসকল আছে এবাৰ 2 কোটিৰ ওপৰত নতুন ভোটাৰ আছে আৰু নতুন ভোটাৰক লৈ নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেক বছৰে এক খেল খেলে কিন্তু এইবাৰ সেই নতুন ভোটাৰ সকলেও নৰেন্দ্ৰ মোদীৰ পক্ষত থকা যেন লগা নাই দৰাচলতে জনসাধাৰণ বা নৱপ্ৰজন্ম হয়তো তেওঁলোক নিৰাশ হৈছে তেওঁলোক অতিষ্ঠ হৈছে 10টা বছৰ কম সময় নহয় 10টা বছৰ তেওঁলোকক অতিষ্ঠ কৰা হ'ল তেওঁলোকক ঠগি প্ৰতাৰণা কৰা হ'ল তেওঁলোকক যিবিলাক কথা তেওঁলোকৰ হৈ কৰিব বুলি কৈছিলে চৰকাৰে সেই কথাবিলাক চৰকাৰে নকৰিলে গতিকে আৰু কিমান ধৰ্মৰ নামত তেওঁলোক অন্ধ হ'ব তেওঁলোকৰ বিবেকক কিমান দিন তেওঁলোকে নিজেই দংশন কৰি থাকিব ধৰ্মৰ নামত আবেগৰ নামত সেই কাৰণে হয়তো এবাৰ বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছে নৱপ্ৰজন্মৰ ভোটাৰ সকলে এতিয়াও কেইবাটাও পৰ্যায়ৰ নিৰ্বাচন হ'বলৈ বাকি আছে সেই নিৰ্বাচনবিলাকত যুৱ প্ৰজন্মৰ ভোটাৰ সকলে বা জনসাধাৰণে কেনে ধৰণৰ ইস্যুক লৈ ভোট প্ৰদান কৰে সেয়া লক্ষণীয় হৈ পৰিব